Hello everyone, welcome to my channel. তো যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে তো মোস্ট ইম্পৰ্টেন্ট ভিডিও হয়। আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ। এটো এইচএস লেভেলৰ কোৱেশ্চন পেপাৰ হয়। ইয়াৰ আগতে আমি 20টা কোৱেশ্চনছ আলোচনা কৰিছিলো। তো যিসকলে ভিডিওটো এতিয়ালৈকে চোৱা নাই পাৰ্ট 1 ৰ ভিডিওটো আগতে চাই লওক। আজি আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 21 ৰ পৰা। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল অপশন এ ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল, অপশন বি অৰুণা আসিফ আলী আৰু সুভাষ চন্দ্ৰ বসু, অপশন সি ভগত সিং আৰু ৰাজগুৰু, অপশন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। আৰু কিমান চনত কৈছিল 1923 চনৰ 1 জানুৱাৰী। তো এইটো ডেটটো মনত ৰাখি যাব কাৰণ ইয়াৰ নেক্সট কুৱেশ্যনত ডেট হিচাপে আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 22। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? Which article of Indian Constitution prohibits discrimination on the ground of religion, race, caste, sex and place of the birth? ইয়াৰ অপশন এ হৈছে অনুচ্ছেদ 25, অপশন বি অনুচ্ছেদ 13, অপশন সি অনুচ্ছেদ 15, অপশন ডি অনুচ্ছেদ 19। তো ইয়াৰ কারেক্ট আনসার হবো অপশন সি অনুচ্ছেদ 15। নেক্সট কুৱেশ্যন নম্বৰ 23। মোহাম্মদ আদিল শাহৰ সমাধি স্তম্ভ গোল গম্বুজ অৱস্থিত। দ্য গোল গম্বুজ দ্য মাউসোলেম অফ মোহাম্মদ আদিল শাহ ইজ লোকেটেড ইন অপশন এ বিজাপুৰ, অপশন বি দিল্লী, অপশন সি হায়দৰাবাদ, অপশন ডি ভোপাল। তো ইয়াৰ কারেক্ট আনসার হবো অপশন এ বিজাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 24। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা উদ্যানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? হোৱাট ডাজ এ ষ্টেণ্ড ফৰ ইন উডান, দ্য ইনিচিয়েটিভ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া? অপশন এ অপশন বি AIR, অপশন সি আকাশ, অপশন সি এভিয়েশ্যন। তো ইয়াৰ কারেক্ট এনসার হবো অপশন এ নেক্সট কুৱেশ্যন নম্বৰ 25। ৰুপিজ 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কোন? Which company became the first Indian company to hit the 10 lakh crore market valuation? Option A Airtel, option B TCS Tata Consultancy Service, option C Wipro, option D Reliance। তো ইয়াৰ কারেক্ট এনসার হবো অপশন ডি রিলায়েন্স ইন্ডাস্ট্রি। নেক্সট কুৱেশ্যন নম্বৰ 26। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? Which of the following pairs is incorrect with reference to the dance form and their native states? Option A যক্ষগান তামিলনাডু, অপশন বি সত্ৰীয়া অসম, অপশন সি মোহিনীঅট্টম কেৰালা, অপশন ডি ওড়িশী উৰিষ্যা। তো ইয়াৰ কারেক্ট এনসারটো একচুয়ালি বি সত্ৰীয়া অসম হয়, মোহিনীঅট্টম কেৰালা ঠিকই আছে, ডি ওড়িশী উৰিষ্যাত আছে। তো ইয়াৰ ইনকারেক্ট অপশনটো হ'ব অপশন এ যক্ষগান তামিলনাডু। তো আপোনালোকে প্ৰত্যেক ৰাজ্যৰ লগত তাৰে যিটো ডেন্স থাকে, ৰাজ্যৰ যিটো ডেন্স হয় সেই লিষ্টটো আপোনালোকে ভালকে চাই যাব কাৰণ তাৰে ভিতৰত যিকোনো এটা দুটা কুৱেশ্যন 100% আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 27। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলসাইটি হৈছে দ্য অনলি ৰামচাৰ সাইট ৱেটলেণ্ড ইন আসাম ইজ দ্য অপশন এ দীপৰ বিল, অপশন বি বদৰদলনি, অপশন সি চান্দুবি বিল, অপশন ডি ডিব্ৰু চৈখোৱা। তো ইয়াৰ কারেক্ট এনসার হচ্ছে অপশন এ দীপৰ বিল। নেক্সট কুৱেশ্যন নম্বৰ 28। নিম্নলিখিত মন্ত্ৰালয়ৰ সমূহৰ কোনটি বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? Which of the following ministries is not associated with the initiative of বেটি বাচাও বেটি পঢ়াও scheme? অপশন এ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অপশন বি গ্ৰামোন্নয়ন মন্ত্ৰালয়, অপশন সি মহিলা আৰু শিক্ষা উন্নয়ন মন্ত্ৰালয়, অপশন ডি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়। তো এইটো কুৱেশ্যন আপোনাৰ কাৰণে হোমৱৰ্ক দিয়া হ'ল। তো আপোনালোকে কমেণ্ট ছেকশ্যনত এইটোৰ এনসাৰটো জনাই দিব কাৰণ আপোনালোকে সবেই ইলেকশ্যনৰ ওপৰত শুনি থাকে বেটি বাচাও বেটি পঢ়াও। তো এইটো কোনটো আঁচনিৰ সংযুক্ত নহয়, একেটাৰ ভিতৰত কোনটো সংযুক্ত নহয়, তো এইটো কমেণ্ট ছেকশ্যনত জনাই দিব। নেক্সট কুৱেশ্যন নম্বৰ 29। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? দ্য আসাম মেডিকেল কলেজ ইজ সিটুৱেটেড ইন
অপশন এ শিলচৰ, অপশন বি যোৰহাট, অপশন সি গুৱাহাটী, অপশন ডি ডিব্ৰুগড়। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশন ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 30, ভাৰত চৰকাৰৰ উদ্যোগত হোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? The mission Indradhanush is an initiative of the Government of India is associated with option A টিকাকৰণ, option B পৰিচ্ছন্নতা, option C digitalization, option D ৰাজপথ উন্নয়ন। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব option A টিকাকৰণ। নেক্সট কুৱেশ্যন নম্বৰ 31, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? Article 17 of the Constitution of India deals with the abolition of option A দাসত্ব, option D বন্দিত শ্ৰমিক, option C অস্পৃশ্যতা, option D সতী। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব option C অস্পৃশ্যতা, আনটাচেবিলিটি। নেক্সট কুৱেশ্যন নম্বৰ 32, 1919 চনত নিম্নলিখিত কোনটো ঘটনা কাৰ্য সংঘটিত হোৱা নাছিল? Which of the following events did not take place in 1990? Option A ৰাওলাট আইন গৃহীতকৰণ, option D মন্টেগু চেমছফোৰ্ড ঘোষণা, option C বংগ বিভাজন, option D জালিয়ানৱালাবাগৰ হুকাৰ্ত ঘটনা। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব option C বংগ বিভাজন 1919 চনত হোৱা নাছিলে। নেক্সট কুৱেশ্যন নম্বৰ 33, নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? Which of the following scheme was launched by July 2019 to accelerate water harvesting and conservation measures? ইয়াৰ অপশন এ জলশক্তি অভিযান, অপশন বি জল বিকাশ অভিযান, অপশন সি জলশীতল হেৱে অভিযান, অপশন ডি জল বাঁচাও অভিযান। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশন এ জলশক্তি অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 34, নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? Which of the following location is not associated with the petroleum sector? অপশন এ দুলিয়াজান, অপশন বি নাজিৰা, অপশন সি বঙাইগাঁও, অপশন ডি মাৰ্ঘেৰিটা। তো ইয়াৰ ভিতৰত দুলিয়াজান জড়িত আছে, নাজিৰা জড়িত আছে, বঙাইগাঁও জড়িত আছে। তো কাৰেক্ট এনসাৰটো হ'ব মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা তৈলক্ষেত্ৰৰ লগত জড়িত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 35, কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? Which country was first to implement goods and service tax? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি ফ্ৰান্স। নেক্সট কুৱেশ্যন নম্বৰ 36, 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে? As of January 2022, the state which has maximum number of seats in the Rajya Sabha is option A কৰ্ণাটক, option B মধ্যপ্ৰদেশ, option C ৰাজস্থান, option D উত্তৰ প্ৰদেশ। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি উত্তৰ প্ৰদেশ। আৰু কিমানটা আসন আছিল? 31টা আসন। এইটো চাই যাব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 37, কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ কিং। অপশন এ হৰ্ষবৰ্ধন, অপশন বি অশোক, অপশন সি বিষ্ণুগুপ্ত, অপশন ডি সমুদ্ৰগুপ্ত। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 38, নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? Who among the following publishes the economic survey of India? ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, বিত্ত সংস্থা ইনষ্টিটিউট অফ ফাইনেন্স, ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, বিত্ত মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ফাইনেন্স। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন ডি বিত্ত মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ফাইনেন্স। নেক্সট কুৱেশ্যন নম্বৰ 39, নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? In which of the following economics all productive resources are owned and controlled by the government? Option A সমাজতান্ত্ৰিক ছচিয়েলিষ্ট, অপশন বি পুঁজিবাদী কেপিটেলিষ্ট, অপশন সি মিশ্ৰ, অপশন ডি দ্বৈত ডুৱেল।
তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ সোশিয়ালিষ্ট সমাজতান্ত্ৰিক নেক্সট কুৱেশ্যন নম্বৰ 40 নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ইন which of the following location was the Quit India movement launched by Mahatma Gandhi in the year of 1942 option A Shivaji Park option B Bourbon Stadium option C August Kranti Maidan option D Pragati Maidan তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি আগস্ট ক্ৰান্তি ময়দান তো আজি এইখিনিতে সমাপ্ত কৰিছো তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও গ্ৰেড 3 লেভেলৰ মই দুটা ভিডিও বনাইছো জিকেৰ কাৰণে এটা পাৰ্ট 1 এটা পাৰ্ট 2 তো আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দুটাই চাই ল'ব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি দিব আৰু ইউটিউবত চালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াৰ পিছত নেক্সট আমি ইংলিছৰ টপিকটো ডিসকাশন কৰিম তো আপোনালোকে ভিডিওটো চাই ল'ব আৰু বেছি বেছিকে শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ এগেইন ফৰ ওয়াচিং দ্য ভিডিও